নমস্কাৰ গাইজ, মই যে দুপৰীয়া চিলি পনীৰ বনাইছিলোঁ তাকে ৰেচিপিটো থৈ দিছিলোঁ আপোনালোকলৈ বুলি। এয়া মই মগজ আৰু কাজুখিনি অকণমান 10 মিনিটমান মানে পানীত ফিটাই দিছিলোঁ, তেতিয়া মানে পিচিব ভাল হয় আৰু। তাৰপিছতে তাতে নহৰুকৈ ফুটা দি এইখিনি মিক্সিত পিচি ল'ম। তাৰপিছতে এইফালে পিঁয়াজ আৰু কেপচিকামখিনি বিলাহীখিনি এনেকৈ কাটি ল'লোঁ। বিলাহীখিনি পিচি ল'ম। তাৰপিছতে কেপচিকাম আৰু পিঁয়াজখিনি কিন্তু এনেকৈ কাটিব লাগিব মানে, নহ'লে দেখাত ভাল নহ'ব। তাৰপিছতে মই মিক্সিত পিচি ল'লোঁ। ইফালে বিলাহীখিনিও পিচি ল'লোঁ। তাৰপিছতে মই মানে পনীৰখিনিও কাটি ল'লোঁ দেই। পনীৰখিনি পিছত নিজৰ ইচ্ছামতে কাটিব পাৰে, যেনেকৈ কাটে আৰু। তাৰপিছতে পনীৰখিনি ভাজি ল'ম। পনীৰখিনি কিন্তু দেখি নাভাবিব মানে ক'লা আছে, ইয়াতে মই আগতে পটলখিনি ভাজিছিলোঁ কাৰণে এনেকুৱা আছে। এইটো কেৰাহীতে ভাজিলোঁ। তাৰপিছতে এয়া আৰু মানে মই কেপচিকাম আৰু পিঁয়াজখিনিও ভাজি এক্সট্ৰাকৈ ওলাই থ'ম। এইখিনি মানে ভাল হয় আৰু। তাৰপিছতে এইখিনি মানে কাজু আৰু মগজখিনি এনেকৈ মানে অলপ ভাজি ল'লোঁ। বিলাহীখিনিও দিছোঁ তাতে। সেইখিনি মানে বহুত সময় ভাজিব লাগিব, কিন্তু নহ'লে মানে কেঁচা কেঁচা গোন্ধ এটা থাকে যে, সেইটো মানে ভাল নালাগিব খাই হেঁতেন। তাৰপিছত এইখিনি মই 20-25 মিনিট মানে ভাজিছোঁ বহুত সময়। ইয়াৰে মানে তেলটো ওলাই নাযাক লাগি আৰু। তাৰপিছতে ইয়াতে কেপচিকাম আৰু পিঁয়াজখিনি মই ঢালি দিলোঁ। আপোনালোকে যদি এনেকৈ খোৱা নাই মানে খাই চাবচোন, বহুত টেষ্টি হয় আৰু হেল্ডিও হয়। আৰু ল'ৰা ছোৱালীবিলাকক কয় এনেকৈ মানে খুৱাব লাগে। মই যিহেতু ল'ৰা মানে মছলা পাতি তাক বেছি নোখোৱাওঁ, সেইকাৰণে মই এনেকৈ খুৱাওঁ। ইয়াতে মানে মই জিৰা বা গৰম মছলা তেনেকুৱা একো দিয়াই নাই। তথাপিতো মানে কালাৰটো কি ধুনীয়া হৈছে। বাই বাই গাইজ, ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিল।